কি জানা গাইজ মোৰ মতে কুকুৰৰ ভিতৰত জাৰ্মান শেফাৰ্ড ইজ দ্য CEO of dogs. All right guys, we have husky in the house. Hello, what is up man? Jojo here. বাহ সজক লাগিলে চালি বাপৰে বাপ। তাৰ আপোনাৰ মই হোৱাটছআপত মেছেজ এটা লিখি দিম যে ইটো ব্ৰিডটো পিয়'ৰ হয় আৰু যদি ইন ফিউচাৰ এই ব্ৰিডটো যদি ক্ৰছ ওলায় তো মই আপোনাৰ পৰা যিখিনি এমাউণ্ট লৈছোঁ গোটেইখিনি ৰিফাণ্ডো কৰিম, আপুনি কুকুৰটো ৰাখিও দিয়ক। আচ্ছা, সেইটো চিয়ৰিটি মোৰ ফালৰ পৰা থাকিব। অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী এভেইলেবল। অ'কে, মানে অল অভাৰ নৰ্থ ইষ্ট গাইজ। ফালি দি গিছে ঐ, ফালি দি। Hey guys, it's your brother Subono and welcome back to the channel. আৰু guys, এইটো হ'ল 3 নম্বৰ ভিডিঅ' মানে ডগৰ ওপৰত। আৰু guys, ইফালে চাব পাৰে আজি বৰষুণ মানে দি অৱস্থা নাই চাচোন, আৰু যি বতাহ দি আছে উৰিয়া বোলে দে কাৰেকশ্যন মানে কৰা মানুহ বহুত বেছিয়ে দেৰি হৈ গ'ল মানে ভিডিঅ'টো মানে দিও কৰোঁতে কি কৰিবি আৰু উপায় নাই গাইজ, বহুত বেছি বিজি হৈ আছোঁ জিন্দাগীত। মানে কলেজ চলি আছে, কলেজত অলপ ভালকৈ ধ্যান দি আছোঁ বিকজ বেছি দিন নাই আৰু না মানে গ্ৰেজুৱেট হ'ম আৰু সেইকাৰণে আৰু এতিয়া মানে এক গুলিত 2 চিকাৰ কৰিম বুলি ভাবিছোঁ গাইজ। প্ৰথমতে বনাম ডগৰ ভিডিঅ' আপোনালোকৰ কাৰণে, তাৰপিছত মানে কলেজত সোমাম সেনে আৰু মানে। তো এতিয়া আমি জোতা পিন্ধি যাওঁ ৰ। তো গাইজ যাই থাকোঁতে মেইন জেগা লাগি আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইকটো কৰিবই। তো যাই থাকোঁতে মেইন জেগা লাগি। You don't see the things I see. I'll tell you things you won't believe. Above the skies of বাকী গাড়ী অলপ দূৰত ৰাখি আহিলোঁ আৰু এনেকুৱা ৰাস্তা দি আহিলোঁ আমি, আৰু চাব পাৰে কি ভিউ বাপৰে বাপ। আৰু আমি যাই আছোঁ ৰ মেইন জেগা লাগি গাইছ। ধুনীয়া লাগছে দেই, ছুপাৰ। হোৱাটে ভিউ মেন, হোৱাটে ভিউ। গাইছ আহি পালোঁ মই ঘৰত, মানে যোনে মানে কুকুৰৰ বিজনেছ কৰি আছে, নতুনকৈ ষ্টাৰ্ট আপ কৰিছে, কোনে কৰি আছে কোনে কি কৰা নাই আপোনালোকক দেখাই আছোঁ লাহেকৈ। টিল দেন আপোনালোকে এই ভিউটো এনজয় কৰক। চাওক না কি ধুনীয়া নেচাৰেল ভিউ, আৰু বৰষুণো দি আছে অলপ কিনকিনীয়া বৰষুণ দি আছে, মানে কি ক'ম আৰু দে ধুনীয়া এই নেচাৰটো গাইছ। ইয়াতে মাছ চাছ পাবই নেকি। বাকী আমি আজি মাছ কভাৰ কৰিব অহা নাই, আজি আমি কুকুৰ ভকিয়ে আছে আপোনালোকে শুনা পাইছে চাগে। এতিয়া লাহেকৈ এইখিনিতে কভাৰ আপ কৰি মই যাওঁ কলেজত। ইফালে মেগী খাব দিছে, মইতো ভাত খাইছোঁ, চালাড ভাবেও খাব দি আছে গাইজ। মৰাই লগ হয় আৰু আপোনালোকক মিলাই আছোঁ কোন হয়। অল ৰাইট গাইজ, মই অলপ মেগী চেগী খাই ল'লোঁ আৰু এতিয়া আমি আৰম্ভ কৰিব ওলাইছোঁ, মানে কুকুৰৰ ভিডিঅ' আৰম্ভ হৈ গ'ল। আৰু আমি আহিছোঁ আজি মিষ্টাৰ ইফালে চাওক, ইফালে আছে পৰেশ ভাই, বহুত দিনৰ মূৰত। য়েছ, কি খবৰ? আছোঁ ভাই, বিন্দাছ। আচ্ছা, এতিয়া কি ক'বা আজি ষ্টক কি আহিছে আছে? নতুন পাণ্ডা পাপিছৰ চাব পাৰে গাইজ, নতুন ষ্টক আহিছে বোলে। এতিয়া আমি বিগেল আহিছে, ধুনীয়া বিগেল আহিছে বোলে। GSG আহিছে। তো লাহে এটাকে দেখুৱাই দিয়কচোন বস্তুবিলাক। আৰু গাইজ আজি অলপ ছেটআপটো নেচাৰৰ তাত কৰা হ'ল, যাতে আপোনালোকে নেচাৰৰ ফিলটো পাই লগতে আৰু চাব পাৰে কি বতাহ দি আছে আজি। বাকী এইটো কি এইটো বিগেল হয়। বিগেল? আচ্ছা গাইজ, বিগেল চাব পাৰে কি বাপৰে বাপ। অ' মাই গড, এইটো হোম ব্ৰিডিঙৰ না? হোম ব্ৰিডিঙৰ অল টাইম ফেভৰেট চাব পাৰে গাইজ। ইফালে পুৰা মজা আছে, ধুনীয়া পাপ্পি। ৱাও, আৰু কিবা ইয়াৰ একচুৱেলি চবতকৈ খাছ কথাটো হ'ল ইয়াৰ যোনটো তেল না, এইটো ফুল ষ্ট্ৰেইট হৈ থাকে, আৰু ফুল ষ্ট্ৰেইট। আৰু নেক্সটলি ইয়াৰ কাণটো বেছি ডাঙৰ, আৰু আচ্ছা চবতকৈ ডাঙৰ বুলি ক'ব পাৰি। হয়ে এইটো। এই কুকুৰৰ ভিতৰত ইয়াৰ কাণখন বেছি ডাঙৰ নেকি? মানে ইয়াৰটো নহয়, ইয়াতকেও আছে ডাঙৰ আৰু আছে, বাট এইটো মানে বহুতে কয় এই কাণটো আৰু অলপ ডাঙৰ হ'লে উৰিয়ে যাব পাৰিলেহেঁতেন। আচ্ছা। বাকী আমি এবাৰ বেলেগ ষ্টকটো চাম কি আছে। বাকী গাইজ বহুতখিনি আছে ডগ, আৰু ভিতৰতো আছে। আৰু নিজে দুখাব, এইটো পিছত দুখাই আছোঁ কি ডগ আছে কি নাই। বাকী এতিয়া এক্টিভিটি চাওক পোৱালি। আচ্ছা ভাই এৰি দিয়া নাই। বাপৰে কি তোমাক ভিডিঅ' বনাব আহিছোঁ, অলপ কম দুষ্ট কৰা। বাকী এতিয়া কি এইটো জাৰ্মান শ্বেফাৰ্ড হয়। জাৰ্মান Shepherd. দে আৰু গাইজ ইয়ে মেইন মানে কি জানা গাইজ, মোৰ মতে কুকুৰৰ ভিতৰত জাৰ্মান শ্বেফাৰ্ড ইজ দ্য CEO of dogs. কি মিছা কৈছোঁ নেকি? নাই সঁচাই না? কি কবি? এইটো ডাবল কোট হয়। আচ্ছা, বাচ্ছাৰ খালি আপুনি এবাৰ লেগ চাইজটো চাওক। বাকী ইয়াৰ কিমান মান্থছৰ নে? ই আপোনাৰ 48 ডেজৰ হয়, বাপৰে বাপ, আৰু ই হিউজ একদম পুৰা একদম আপোনাৰ গুৱাহাটী ব্ৰিডিঙৰ পোৱালি হয়। আচ্ছা। এই গাইজ চাব পাৰে কি ভৰি, বাপৰে বাপ বম। আৰু গাইজ এই জাৰ্মান শ্বেফাৰ্ডটো বাপৰে বাপ কি ডাঙৰ হয়, এই মানুহৰ চাইজৰ সমান হয়, গম পাইছেনে? একদম মানে টাইগাৰ যেন লাগে, টাইগাৰ। অলৰেডি দেখিছে চুপাৰ নাই। ইয়া এতিয়া আপোনাৰ ফিমেলটোও দেখুৱাই দিওঁ আৰু। আচ্ছা, মানে এইটো মেল আছিল নেকি? এইটো মেল আছিল। অ'কে গাইজ, আগতে আমি যোনটো ডগ চালোঁ সেইটো আছিল, ডগটো মানে মেল আছিল, মেল জাৰ্মান শ্বেফাৰ্ড, আৰু এইটো হ'ল ফিমেল। অ'কে, হেল্ল' কেন ইউ হিয়াৰ মি? ইয়া
হেল্ল' এইটো ডাবল কোটৰ হয় আপোনাৰ আচ্ছা মুখটো চাগে আৰু খালি কি ধুনীয়া গোলু মোলু হয় ঐ বাপৰে চাব পাৰে গাইছ আৰু এইবিলাকতো বহুত লুম হৈ যায় না যেতিয়া ডাঙৰ হয় ডাবল কোট হয় লুম হৈ যাব অ' সিংগল কোট হ'লে আপোনাৰ লুমটো আপোনাৰ কম হৈ যাব বাকী এইটো কওকচোন এইয়া যোনবিলাক জাৰ্মান চেফাৰ্ড মানুহবিলাকে কিছুমানে তাৰ মানে কি জানে না মোক এটা মানুহ সুধিছিল মানে তাক বেছি খোকা কুকুৰ লাগে বোলে এনেকুৱা কিবা খোকা কুকুৰ কিনো বেছি খোকা কুকুৰ কোনটো কি হয় কচোন ফুকা কুকুৰ একচুৱেলি চাওক এতিয়া মই আপোনাক এটা ৰিয়েলিটি কৈ আছোঁ ফুকা কুকুৰ একচুৱেলি কি ক'ব যায় ক'ব গ'লে ছাপ'জ এটা লোকেল ডগ ষ্ট্ৰীট ডগ আপোনালোকে বান্ধি ৰাখি আছে 24 আৱাৰ্ছ হয় সিও তাৰ এগ্ৰেশ্যন লেভেলটোত আহি যায় হয় ৰাইট তো সেম বস্তু আপোনাৰ এতিয়া ছাপ'জ আপুনি এতিয়া জিও বান্ধি ৰাখি আছে সিও তাৰ এগ্ৰেশ্যন লেভেলটোত আহি যাব ৰাইট আচ্ছা আচ্ছা তো এটা ষ্ট্ৰীট ডগে যদি সেইখিনি এগ্ৰেশ্যন এডপ্ট কৰিব পাৰে ডেফিনেটলি যিকোনো ব্ৰিডে এডপ্ট কৰিব পাৰে এতিয়া এটা হিউমেনৰ ক্ষেত্ৰতে আপোনাক যদি পুৰা ৰুম এটাত বন্ধ কৰি থোৱা যায় আপোনাৰ দিমাগটো কাম নকৰা হ'ব দৰ্জা ভাঙি আপুনি ওলাই যাব পৰা হ'ব ঠিক আছে এনেকুৱা হেন তো সেনেকাই নেকি এগ্ৰেশ্যন এগ্ৰেশ্যনটো একচুৱেলি এনেকুৱা তো মই যিমান পাৰোঁ মানুহক ছাজেষ্ট কৰোঁ এৰাউণ্ড আপোনাৰ 8 মান্থলৈকে কুকুৰ খোলা ৰাখক ফ্ৰেণ্ডলি ৰাখক ছ'চিয়েলাইজ ৰাখক তাৰপিছত বান্ধা ষ্টাৰ্ট কৰক বিকজ তেতিয়া এটা এজ হৈ যায় যে সি প্ৰটেকশ্যন এটা দিব লাগে বাট নট ফৰ 24 আৱাৰ্ছ অলপ টাইপ বান্ধক অলপ টাইপ খোলা ৰাখক অলপ টাইপ ফুৰক তাকো টাইপ দিয়ক আচ্ছা বিকজ সিও এটা ফেমিলি মেম্বাৰ হয় 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 সেইটোৱে গাৰ্ডিং ডগছটো এইটো জাৰ্মান চেফাৰ্ডে হয় না গাৰ্ডিং ডগ জাৰ্মান চেফাৰ্ড হৈ গ'ল আপোনাৰ আৰু বেলেগ কিবা ব্ৰিড আছে নেকি এনেকা ডবাৰমেন হৈ গ'ল ৰটউইলাৰ হৈ গ'ল আচ্ছা ঠিক আছে লেব্ৰাডৰো আপোনাৰ গাৰ্ডিং ডগ হয় বাট কিছু কেছত একচুৱেলি লেব্ৰাডৰৰ এটা বেছি ভাল ফ্ৰেণ্ডলি নেচাৰ আছে ফুকাটো বাদে ফুকাটোতো সি ফুকা কৰে ঠিক বাকী আছে বাকী যোনবিলাক মানুহে ভিডিঅ' চাই আছে সেইবিলাক মানুহৰ কাৰণেতো মানে যি ডগ এইকেইটা আপুনি যোনকেইটা নাম ক'লে সেইকেইটাতো আনি দিব পাৰিব ন ডেফিনেটলি পাৰিম য়েছ গাইজ মানে মই এইটোৱে সুধিব খুজিছোঁ কাৰণ যেতিয়া মই এটা মানুহক লগ পাইছিলোঁ মানে বেলেগ জেগাত তাতে মোক সুধিছিল যে এনেকুৱা শুকা কুকুৰ লাগে কেনেকুৱা কি ডগ থাকে তো সেইকাৰণে আজি সুধি দিলোঁ পৰশক লগ পাই কিনে তো সেইটোৱে বাকী আপোনালোকে এতিয়া আৰু যদি কিবা জানিব মন আছে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু বাকী এইবাৰ আমি বেলেগ ষ্টকত যাম কি আছে কি নাই এতিয়া বহুতৰ কুৱেশ্যন আছিল যে দাদা বেলেগ আপোনাৰ নকওঁ কিছু জেগাত কম প্ৰাইচত পায় কালচাৰ স্পীচ কিছু জেগাত বহুত প্ৰাইচ হয় বাট কালচাৰ স্পীচটোতো কালচাৰ স্পীচে হয় ৰাইট Yes. তো প্ৰাইচ ডিফাৰেঞ্চ কিয় মেইন কুৱেশ্যন হ'ল প্ৰাইচ ডিফাৰেঞ্চ কিয় য়েছ ঠিক আছে তো আপোনাক মই এটা জাষ্ট এটা এক্সাম্পল দি আছোঁ এইটো আপোনাৰ ল' বাজেটৰ পোৱালি হয় ঠিক আছে ইয়াৰ হেল্থ ঠিক নহয় দেখোন ইমান ঠিক নহয় ৰাইট মই জাষ্ট এটা এক্সাম্পলৰ কাৰণে এইটো পোৱালি আনিছোঁ আচ্ছা দেখিছে ইয়াৰ হেল্থ আৰু ফাৰটো ইমান ঠিক নহয় বিকজ মাইট বি আপোনাৰ যোনজন ব্ৰিডাৰে ইয়াক ব্ৰিডিং কৰিছে মাইট বি ইয়াৰ কেয়াৰটো ভাল কৰি লোৱা নাই আচ্ছা বা প্ৰপাৰ টাইমত ইয়াৰ ডিভৰ্মিং হোৱা নাই আচ্ছা ৰাইট তো সেইটোৰ কাৰণে ইয়াৰ মানে মাইট বি ইয়াৰ পেৰেণ্টছো মাইট বি ইমান মানে হাই লেভেলৰ হাই কোৱালিটিৰ পাপি নাছিল চাগে আচ্ছা আচ্ছা ঠিক আছে আপুনি কম দামত পোৱালি এটা ল'লে তাৰ যোনটো আউটপুট হয় আচ্ছা আচ্ছা ঠিক আছে সেই আউটপুটটো ইমান ধুনীয়া নহ'ব ইন ফিউচাৰ যাই পেলাই বাকী এইবিলাক দামবিলাক কিমান পৰে এনেকুৱা পোৱালি আপোনাৰ দাম বুলি নকওঁ মিলাই পেলাই ৰাখি দিম আৰু সেইটো এনেই এটা প্ৰাইচ ছেগমেণ্ট ক'ব গ'লে 3 to 35 আপুনি পাই যাব য়েছ সেইটোৱে ৰেঞ্জ মানে গাইজ যোনবিলাক প্ৰাইচ ডগৰ ডাইৰেক্ট ক'ব নোৱাৰি মানে ভিডিঅ'ত আপোনালোকে যদি কিবা জানিব মন যায় নিশ্চয় ফোন কৰি কিনে সুধিব পাৰে হয় না পৰাজ ডেফিনেটলি Yes. এতিয়া বহুতৰে পচন্দ এনেকুৱা হেন পোৱালি য়েছ জাৰ্মান এইটো কি আছিল কালচাৰ স্পীচ এতিয়া ইয়াৰ কোৱালিটিটো চাওক আৰু আপুনি সিটো কোৱালিটিটো চাওক তাকেই চাই আছোঁ দি ডিফাৰেঞ্চ ইজ হিউজ ঠিক আছে ইয়াৰ ফাৰ কোৱালিটিটো আপুনি বহুত হিউজ ডিফাৰেঞ্চ পাব বহুত আছে সেইটো বহুত ক্ষীণ আছিল এইটো ধুনীয়া একদম তো আপোনালোকে মানে ডিমাণ্ড কৰে যে এই পোৱালিটো আপোনালোকক 3000ত লাগে ৰাইট তো এনেকুৱা কোৱালিটি আমিও অলপ মানে বেছি চাৰ্জ দি পেলাই আনিব লাগে বিকজ ব্ৰিডাৰ এটাই এনেকুৱা সেনেকৈ ডাঙৰ কৰিবৰ কাৰণে বহুত যত্ন ল'ব লাগে মেইন কেছ বহুত যত্ন ল'ব লাগে যোনে ব্ৰিডাৰ হয় ডেফিনেটলি সি গম পাব ঠিক আছে যোনে ডগ কমিউনিটিত আগৰ পৰা ৱৰ্ক কৰি আছে সি গম পাব ৰাইট তো এই পোৱালিটো আপুনি যোনটো চাই আছে ইয়াৰ ফাৰ চাৰ চাওক ইয়াৰ পুৰা ফেচ চাওক পুৰা ধুনীয়া পোৱালি হয় একদম মৰম লগা বাপৰে বাপ এইটোত আপুনি কোৱালিটি দেখা পাব তো মই ডেফিনেটলি এটাই কথা ক'ম যদি কিবা এটা বস্তু পাৰ্চেজ কৰি আছে ঠিক আছে 3000 স্মল এমাউণ্ট বুলি ক'ব পাৰি এতিয়াৰ কাৰণে এতিয়াৰ জেনেৰেশ্যনৰ কাৰণে বাট মোৰ হিচাপত যদি লয় না ঠিক আছে যিকোনো বস্তু যিকোনো ব্ৰিড যিকোনো কেট ব্ৰিড ডগ ব্ৰিড ঠিক আছে যি লয় দৰকাৰ হ'লে 2 মাহ ৰখক ছেভিংছ কৰক বাট যি লওক ভাল কোৱালিটিৰ বস্তু লওক যাতে আপুনি ইন ফিউচাৰ যাই পেলাই ৰিগ্ৰেট ফিল কৰিব নালাগে ঠিক আছে মোৰো একচুৱেলি মন নাযায় যে মই ল' কোৱালিটি ডিল কৰোঁ বিকজ ইন ফিউচাৰ যাই পেলাই আপোনালোকৰ পৰাই কথা শুনিব লগা হয় যে দাদা কি ডগ দিলে ল' মাহা নাই দাদা কি ডগ দিলে
এইখিনিয়ে আছে এতিয়াও বাট আপোনালোকে মেণ্টেলি এইটো বস্তুটো বুজি পোৱা নাই যে একচুৱেলি তাৰ মাজত কোৱালিটি আছে হয় হয় ঠিক আছে একদম। জাষ্ট লাইক ইটোৰ কোৱালিটি চাৰ আৰু সিটোৰ কোৱালিটি চাৰ মই তাক ইনচাল্ট কৰা নাই সিও পোৱালি হয় তাৰ ইনচাল্ট কৰা নাই সিও পোৱালি হয় কেতিয়াবা এনেকুৱা হয় আৰু না বিকজ অফ মানে ভালকে ইয়াৰ care হোৱা কেয়াৰ হোৱা নাই নাই সেইটোৱে ইয়াৰ কেয়াৰ হোৱা নাই কি এইবিলাক গোটেইতো হোম ব্ৰিডিঙে না গোটেই হোম ব্ৰিডিঙৰ বাচ্চা হয় মানে গাইজ হোম ব্ৰিডিঙৰ মানে এইটোৱে অসমীয়াত ক'ব গ'লে কি হয় যোনে মানে ঘৰত পুহি কিনা মানে বাচ্চাবিলাক এনেকুৱা দিয়ে না আপোনালোকক সেইটোৱে না একচুৱেলি কি হয় আমাৰ Simple. কেনেকুৱা ডিলাপ হয় হুম, ছাপ'জ আমি মেল ফিমেল কোনোবা এজনক দিলোঁ ঠিক আছে হুম, হুম, তাৰ মেল ফিমেলটো আপোনাৰ ডাঙৰ হ'ল মেচিয়ৰ হ'ল সিহঁতৰ বাচ্চা দিল হুম। ঠিক আছে তাৰ বাচ্চাকেইটা যেতিয়া চেল কৰে সেই টাইমত চেল কৰা টাইমত হুম। আপোনাৰ মানে কি হয় আমাক কণ্টেক্ট কৰে যে আচ্ছা। দাদা এনেকুৱা আপুনি যে মাদাৰ ফাদাৰ দিলে হুম, বা বাচ্চা ল'ৰা বা ছোৱালীটো দিলে ডগটো সি বাচ্চা দিছে তো মই চেল কৰিব লাগে ঠিক আছে অ'। তো সেই বস্তুবিলাকে আমি কিনি আনো কিনি আনি পেলাই আপোনালোকক দিওঁ অ'। আৰু সিটোত আমি একমাত্ৰ ব্ৰিড ৰিক্স কিয় ল'ব পাৰোঁ জাষ্ট বিকজ সেই পোৱালিটো অলৰেডি আমি চাই চিন্তি সিহঁতক দিছোঁ হেণ্ড অভাৰ কৰিছোঁ আচ্ছা ৰাইট হুম, তো এতিয়া কিছুমানৰ কুৱেশ্যন থাকে যে দাদা মইতো অৰ্ডাৰ দি দিম বা মইতো লৈ ল'ম কুকুৰটো ক্ৰছ ওলাব নেকি হুম, বহুতৰ কুৱেশ্যন থাকে ক্ৰছ ওলাব নেকি যে দাদা ইমান কম প্ৰাইচত কিয় দি আছে হুম। যে দাদা ইমান কম প্ৰাইচত কেনেকৈ দিব পাৰে ঠিক আছে হুম। তো কিছু কথা থাকে যে কম প্ৰাইচত দিয়াটো হ'ল লাইক নট ফৰ এভৰি মান্থ নট ফৰ এভৰি ইয়াৰ ঠিক আছে যেতিয়া কমত পাওঁ ডেফিনেটলি আপোনালোককো কমত অফাৰ কৰিব আমাৰো ভাল লাগে সেইটোৱে ঠিক আছে মানুহৰ থাকে যে দাদা মোৰ এইখিনি মানে বাজেট এমাউণ্ট আছে তো মোক পাৰে যদি এৰেঞ্জ কৰাই দিয়ক তো মই মোৰ বেষ্ট ট্ৰাই কৰোঁ হয় হয় সেইটো এৰেঞ্জ কৰাৰ কাৰণে য়েছ তো সেনেকুৱাকৈ মাইট বি কেতিয়াবা পাই যাব পাৰে বা মাইট বি মই এনেকুৱা কওঁ যে দাদা 2 দিন ৰখি দিয়ক মই ট্ৰাই কৰি আছোঁ ঠিক আছে তো তাত এনেকুৱা নহয় যে আপোনাৰ পিয়'ৰ ব্ৰিড বুলি কৈ পেলাই মই ক্ৰছ ব্ৰিড ডিল কৰিম ঠিক আছে হুম, হুম, আপোনাৰ ছাপ'জ মই আপোনাৰ পিয়'ৰ জাৰ্মান শ্বেফাৰ্ড এটা চেল কৰি আছোঁ তাক আপোনাৰ মই হোৱাটছআপত মেছেজ এটা লিখি দিম যে ইটো ব্ৰিডটো পিয়'ৰ হয় আৰু যদি ইন ফিউচাৰ এই ব্ৰিডটো যদি ক্ৰছ ওলায় তো মই আপোনাৰ পৰা যিখিনি এমাউণ্ট লৈছোঁ গোটেইখিনি ৰিফাণ্ডো কৰিম আপুনি কুকুৰটো ৰাখিও দিয়ক আচ্ছা সেইটো চিয়ৰিটি মোৰ ফালৰ পৰা থাকিব আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে আৰু যোনটো ক্ৰছ হয় ডেফিনেটলি সেইটো ক্ৰছ কৈয়ে চেল কৰিম বিকজ ক্ৰছ ব্ৰিডৰো বহুত ডিমাণ্ড আছে য়েছ Right. ইয়াৰ ৰাইট আৰু গাইজ বহুতৰে প্ৰশ্ন থাকে কালচাৰ স্পীচটো ডাঙৰ হৈ কিনে কেনেকুৱা হয় বহুতে মানে জানিব বিচাৰে তো সেইটো আমি পইচা সুধিব বিচাৰিম তো ৰিয়েল কালচাৰ স্পীচ ক'ব গ'লে বহুত চাপৰ হয় ঠিক আছে ইমান আচ্ছা। বেছি ওখ নহয় ঠিক আছে আৰু আপোনালোকক যদি কালচাৰ স্পীচ ডাঙৰ হ'লে এডাল্ট হ'লে কেনেকুৱা হয় চাব মন আছে সেইটো বাৰু সুবৰ্ণ দেখাই আছে ইফালে চাব পাৰে আহি গ'ল কালচাৰ স্পীচ কি ধুনীয়া বাপৰে বাপ অহ' এইটো তোৰ না হোম ব্ৰিডিং মানে ঘৰৰ না এইটো এইটো ঘৰৰ তুয়ে নাই। পোহা এইটো বাকী আৰু সেইটো বাদ দি বাকী ঘৰত কেইটা মানে কুকুৰ পুহি আছে সেইটো কওঁ বৰ্তমান 5টা আছে চাগে 5টা বাপৰে বাপ 5টা পুহি আছে বোলে গাইজ ধেমালি নেকি খোৱাটো কিমান মান যায় কচোন কওঁ যায় আৰু সেইটো অলপ চলপ অলপ চলপ নহয় ভালখিনিয়ে যায় চাগে না অলপ চলপ বেছি নহয় দে গাইজ এইবাৰ এইটোৱে হ'ল কালচাৰ স্পীচ যোনটো আপোনালোকৰ প্ৰশ্ন থাকে কালচাৰ স্পীচ যোনবিলাক যোনবিলাক এইগিলা মানে চবতকৈ কম দাম বুলিয়ে ক'ব পাৰি না কালচাৰ স্পীচ চবতকৈ কম দামী যোনবিলাক সেইটোৱেই সেই চাব পাৰে কি ধুনীয়া হে চাচোন বাপৰে বাপ অহ' কি নাম ইয়াৰ ইয়াৰ নাম মেক্স মেক্স হে মেক্স হোৱাটছআপ এই বৰষুণ দিব লাগছে যা বাকী গাইজ ইফালে বৰষুণ দি দিলে চাব পাৰে আৰু আমি তাৰ পৰা ইয়াতে লৈ আনিলোঁ মানে য'ত থাকে ইয়াতে চাব পাৰে ঘৰ আছে ধুনীয়াকৈ থৈ দিয়া হয় আৰু ইফালে বহুত কিবা কিবি ফুড আৰু ইফালে চাব পাৰে কি পকি আছে কালমা আৰু বাকী গাইজ ইফালে আছে আমাৰ হাস্কি চাব পাৰে কি ডাঙৰ বাপৰে বাপ ওচৰৰ মানে তাৰ বডি গোটা কভাৰ হৈ গৈছে বে। কি নাম ইয়াৰ ইয়াৰ নাম উলফি আচ্ছা উল্ফে দেই বাপৰে বাপ আৰু এটা আছে ইয়াৰ বস্তু কি আছিল জানে কি ইয়াৰ আইচ এইটো ব্লু অঁ আৰু ইফালে এইটো ব্ৰাউন অ' হয়তো বাপৰে বাপ মানে গাইজ হাস্কিৰ সেইটোৱে আৰু মেইন আৰু এইটো বেছিভাগ ঠাণ্ডা জেগাত বেছি পোহে মানুহবিলাকে গাইজ ইফালে আছে আমাৰ লগত বিগেল পৰেশৰে এইটো না বাকী কিমান মান হ'ল এইটো পোহা দিন এইটো আপোনাৰ 2 বছৰমান হ'ল ইয়াৰ এতিয়া ব্ৰিডিং বন্ধ কৰি দিছোঁ মই আচ্ছা
ই মোক তিনিবাৰ বাচ্চা দিলে আচ্ছা এতিয়া মই ইয়াৰ ব্ৰিডিং বন্ধ কৰিছোঁ ইয়াক জাষ্ট মৰমত পুহি আছোঁ মানে আচ্ছা ঠিকে আছে দে বাকী কি নাম ইয়াৰ নাম জজ জজো হিয়া বাহ জজ কোৱা লগে লগে চালি বাপৰে বাপ ইয়াৰ ঠিকে আছে একো নাই ই বহুত ফ্ৰেণ্ডলি বুজিছোঁ হেল্ল' বিগেল আগৰ পৰাই ফ্ৰেণ্ডলি আপোনাৰ আৰু গাইছ ইফালে আছে আমাৰ কি আছিল এইটো বেবি হাস্কি মানে এইটো ফিমেল ভাৰ্চন নেকি এইটো ফিমেল ভাৰ্চন হয় দে আৰু কি ডিফাৰেঞ্চ কি মেল আৰু ফিমেলৰ ডিফাৰেঞ্চ কি কচোন ইয়াৰ একচুৱেলি কোটটো আপোনাৰ ষ্টেণ্ডাৰ্ড কোট হয় আচ্ছা তাৰটো উলি কোট হয় আৰু ইয়াৰ আপুনি আইচটো বহুত ব্লু আছে ইয়াৰ আচ্ছা সিটো আছিল আপোনাৰ অড এইটো ব্লু সেইটোৱে নাকি ডিফাৰেঞ্চ সিটো ডিফাৰেঞ্চ আৰু জেণ্ডাৰ ডিফাৰেঞ্চ এতিয়াতো হয় আপুনি কিবা ক'ম বুলি ভাবছিলে কওকচোন তো ই আপোনাৰ বৰ্তমান ইয়াৰ এজ হৈছে 3 মাহ 15 দিন লাইক আচ্ছা ঠিক আছে তো ইয়াৰো আপোনাৰ মোটামুটিকৈ ফাৰ্ষ্ট সি যোৱাৰ পিছত ইয়াৰো ডেফিনেটলি বাচ্চা আহি আছে আচ্ছা ইয়াৰ নাম বেবি আৰু মেলটো আপোনালোকে দেখাই পালে উলফি বাকী ৰেঞ্জটো ক'ব পৰা যায় নেকি হাস্কিৰ যেনিবা এইখিনিৰ পৰা এইখিনিৰ মাজত যদি মানে সুবৰ্ণৰ ফেন ফলোয়িং বা আমাৰ কমিউনিটি বা পাণ্ডা পাপিছৰ ফেন ফলোয়িঙৰ পৰা আহে তো ডেফিনেটলি মই এইখিনি ক'লোঁ ৰেট এনেকুৱা দিম যে GSDৰ দামত হাস্কি আৰু মই একো নকওঁ ৰেটৰ কথা ক'ব নাপায় মই এইখিনি ক'লোঁ আৰু এইখিনিয়ে গাইছ মানে ডাইৰেক্ট ৰিভিউ কৰিব নোৱাৰে গম পাইছে নে বস্তু এটা আপোনালোকে ফোন কৰক কিবা যি মানে ডগ লাগে আপোনালোকে অৰ্ডাৰ দিয়ক অন অৰ্ডাৰ যিকোনো ডগ পাই যাব না বাট বেবিৰ ফাৰ্ষ্ট লিটাৰ ডেফিনেটলি ডিছকাউণ্ট ফৰ এভৰিৱান আৰু গাইজ ফোন নাম্বাৰ আহি আছে তলত পৰেশৰ ফোন কৰিব পাৰে ইয়াক ফোন কৰিলে পাই যাব মানে বাকী পৰে আমিতো ডগখিনি দেখালোৱে আপোনাক কেনেকুৱাকৈ পাব মানুহখিনি সেইটো কৈ দিয়কচোন তো মোৰ যদি লোকেশ্যন আহিব খোজে লোকেশ্যন ভিজিট কৰিব খোজে তো আপুনি তেনেহ'লে বকো পোষ্ট অফিচ পিনক'ড আপোনাৰ 781123 ঠিক আছে তাৰলৈকে আহি গ'লে হ'ল বকো পোষ্ট অফিচ বা বকো পুলিচ ষ্টেচন হয় হয় মই নিজে যাম আপোনালোকক পিক আপ কৰিবৰ কাৰণে আচ্ছা আহক অলপ নেচাৰ এনজয় কৰক নেচাৰটো চায়েহে এই চাব পাৰে গাইজ কি ধুনীয়া আমি নেচাৰৰ মানে মাজত আছোঁ এই চাৰিওফালে নেচাৰ চাব পাৰে কি ধুনীয়া গ্ৰীনাৰী এনজয় কৰক কথা পাতক পাপিও চাওক ঠিক আছে যদি আপোনাৰ মানে মন পচন্দৰ বেষ্ট ফ্ৰেণ্ড বা মন পচন্দৰ ফেমিলি মেম্বাৰটো পাই যায় তো ডেফিনেটলি লৈ যাওক ৰাইট বাট ভিজিট কৰিব পাৰে নেচাৰ এনজয় কৰক বাকী আৰু কণ্টেক্ট ডিটেইলছৰ কাৰণে পৰেশৰ এইটো ফোন নাম্বাৰ আহি আছে সেইটো চাব পাৰে আৰু ডিছক্ৰিপশ্যনতো থাকিব আপোনালোকক দি দিম চব বস্তু বকৰ পোষ্ট অফিচৰ পিন আদি কৰি আৰু মানে আমাৰ ডাইৰেক্ট ই ক'লে যে বকৰ পোষ্ট অফিচৰ ওচৰত নামিব বা পুলিচ ষ্টেচনৰ ওচৰত আপুনি কল কৰিব পৰেশে যায় আপোনালোকক হেণ্ড অভাৰ কৰিব বা একেলগে লৈ আপোনালোকক লৈ যাব দিব আৰু সেইটোৱে আৰু যদি বাই লাখ বাহিৰৰ কাষ্টমাৰ দেন আপোনালোকে চাৰ্চ কৰিব পাৰে পাণ্ডা পাপিছ আছাম অঁ এইটো লিংকটা মোক দিবি হা এইটো লিংকটো আপোনালোকৰ আহি যাব ডিছক্ৰিপশ্যনত আছে গাইছ এইটো মই দি দিম পাই যাব বা আপোনালোকৰ যদি মন আছে যে নহয় দাদা মোক ফাৰ্ষ্ট মই আপোনালোকক চেট কৰিম দেন মই আপোনাৰ নম্বৰ এক্সচেঞ্জ কৰিম দেন মই আপোনাৰ গুগল শ্বপ ল'ম গুগল পেট শ্বপ ল'ম বা আপোনাৰ লোকেশ্যন ভিজিট কৰিম আচ্ছা তো যদি কোনোবা মানে চেট জাষ্ট যে দাদা মই 1 মান্থ পিছত ল'ম বা 2 মান্থ পিছত ল'ম সেইটো যদি কৰিব খোজে ঠিক আছে তো দেন আপোনালোকে ইনষ্টা পেজ আছে মোৰ পাণ্ডা পাপিছ আছাম ইয়াত ভিজিট কৰক বিন্দাছ SMS কৰক মই স্ক্ৰীনশ্বট দিম দে গাইছ আপোনাক এইটো আপোনাৰ স্ক্ৰীনশ্বট আহি যাব লিংক আহি যাব ইয়াত অ'কে অ'কে ঠিক আছে আৰু যদি সুবৰ্ণৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহে ডেফিনেটলি ডিছকাউণ্ট পাব বাট এতিয়া জাষ্ট এটা ৰুল আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিছে বুলি স্ক্ৰীনশ্বট এটা দিব লাগিব অ'কে বিকজ কেনেকুৱা হয় কিছুমানে মানে কয় আৰু ছাবস্ক্ৰাইব কৰা বুলি বেয়া নাভাবিব বাট কিছু মানুহ থাকে যোনবিলাক ছাবস্ক্ৰাইব কৰা বুলি কয় বাট নকৰে একচুৱেলি ৱাটচ কৰে ঠিক আছে তো সিয়াৰো বেচেৰা অলপ মানে আপোনালোকে হেল্প কৰিলে সিয়াৰো বেচেৰা আগুৱাই যাবৰ কাৰণে অলপ মানে থেংক ইউ হেৰি হ'ব আপোনাৰ হেল্প হৈ যাব হয় হয় দে তো ডেফিনেটলি আপোনালোকে যদি ভাবি আছে যে কুকুৰৰ ভিডিঅ' আৰু আহক ডেফিনেটলি গেৰাণ্টি আহিব এইটো কি ষ্টক দেখিছে ইয়াতকে বাম্পাৰ ষ্টক ইটো গোটেই এৰিয়া ভৰ্তি কৰি ষ্টক আনিম ঠিক আছে জাষ্ট এটাই কথা মৰম দিয়ক ছাবস্ক্ৰাইব কৰক দেটছ দিছ থিং আৰু আপোনাৰ নেক্সট গিফ্ট ডেফিনেটলি পাই যাব গিফ্টৰ কথা মই কৈছোঁ যদি গিফ্টৰ কথা পাই যাব ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে ডেফিনেটলি গিফ্ট পাই যাব আৰু যদি কোনোবাক যদি আপডেট লাগে আপডেট আপোনাৰ নন ষ্টপ ডেইলি আপডেট আপোনাৰ ইয়াত পাই যাব মানে ইনষ্টাগ্ৰামত থাকে না ইনষ্টাগ্ৰামত আপডেট পাই থাকিব ইয়াত আপোনাৰ চেনেল আপোনাৰ যি চেল কৰা হৈছে অলৰেডি ট্ৰাষ্ট ইছ্যুৰ কাৰণে গোটেইখিনি আপোনাৰ দিয়া আছে হাইলাইটত মানে গাইছ যোনবিলাক মানে ডেইলি কৰি থকা হয় বেপাৰ বা
মানে এইবিলাক বিজনেছৰ যোনবিলাক আপডেট ডেইলি চেল কৰা যায় সেইবিলাক আপোনালোকৰ লগত এটা মানে পিকচাৰ ক্লিক কৰি কিনে আপলোড কৰা হয় মানে ইহঁতৰ পেজত না Right. টোৱে গাইছ কি আৰু কিমান আৰু বুকি থাকিম হ'ব দেই নাম্বাৰ আহি আছে ফোন কৰক আৰু উঠাই লৈ যাওক ডগি যদি আপোনালোকৰ ডিমাণ্ড আছে ঠিক আছে তো দেন ডেফিনেটলি মই পাণ্ডা পিছৰ নামত এটা চেনেলো খুলি দিম ঠিক আছে ইউটিউব চেনেল অলৰেডি আছে বাট আপোনালোকক যদি লাগে যে ইউটিউব গ্ৰুপ লাগে বা ইউটিউব চেনেল লাগে য'ত আপুনি নন ষ্টপ ডেইলি আপডেট পাব মেম্বাৰবিলাক জইন কৰক আপডেট চেক কৰক লগালগ মোক প্ৰাইভেটকৈ SMS দিয়ক ডেফিনেটলি তাত আপোনাৰ অফাৰ চলিব আপোনাৰ লোৱেষ্ট টু লোৱেষ্ট প্ৰাইজত তাতে পাপি এৰা যাব তো সিটো চেনেলত কোনোবাই চেল কৰিব খুজিলেও দিব পাৰে বা সিটো গ্ৰুপত কোনোবাই চেল কৰিব খুজিলেও দিব পাৰে জাষ্ট লাইক কোনোবাৰ পোৱালি হৈছে গ্ৰুপত ভিজিট কৰি দি দিয়ক তো সেনেকুৱা গ্ৰুপৰ এটা মই লিংকো দি দিম অ'কে যাৰ যাৰ মন আছে ডেফিনেটলি জইন কৰক তাত আপুনি পোৱালিও পাব আপডেটো পাব ডেইলি আপডেটো পাব যাৰ চেল কৰিব মন আছে চেলো কৰিব পাৰিব আচ্ছা এতিয়া আৰু একো নাই আৰু এতিয়া মানে মই যাব লাগে কলেজত আৰু ইয়েছ টাইম হৈ গ'ল 12:52 আৰু গাইছ আপোনালোকক যদি পাপছ লাগে আপোনালোকে এই বহুতখিনি বস্তু ডিছক্ৰিপশ্যন আছে কণ্টেক্ট নাম্বাৰ আদি কৰি এড্ৰেছ আদি কৰি ইনষ্টাগ্ৰামৰ পেজ চব আছে দেই গাইছ কণ্টেক্ট কৰিব লাগিলে মানে আৰু আপোনাৰ অঁ অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী এভেইলেবল অ'কে মানে অল অভাৰ নৰ্থ ইষ্ট গাইছ ফালি দি গৈছে ঐ ফালি দি তো গাইছ মই কৰি ল'লোঁ ড্ৰেছ চেঞ্জ এতিয়া মই যাওঁ কলেজত বাই বাই দে গাইছ ইখৰ হ'ল আমাৰ পোষ্ট অফিচ এইদিকে আছে আপোনালোকক দেখাই আছোঁ ৰ'ব আপোনালোকে পোষ্ট অফিচ লাগি আহিলে হ'ব বক পোষ্ট অফিচ বুলি মাৰি চালেই হ'ব আৰু ডিছক্ৰিপশ্যনত লোকেশ্যনত দিয়া থাকিব টেনশ্যনে নাই গাইছ এইটোৱে আমাৰ পোষ্ট অফিচ এইটো বাকী গাইছ মই ঘৰত আহি পূৰা একদম ফ্ৰেছ হৈ ল'লোঁ আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আপোনালোকক যদি সঁচাকৈ ডগ লাগে আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰ দিয়া আছে ডিছক্ৰিপশ্যনত লোকেশ্যনত দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব যেনেকুৱা কি আপোনালোকক ডগ লাগে আপোনালোকক অন অৰ্ডাৰ আনি দিব ভাইয়ে মোৰ লগে তাৰমানে পৰাইছে এইখিনিয়ে আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নতুন ভিডিঅ' আনি থাকিম ডগৰ তো এইখিনি আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আৰু এটা ব্লগত তাক লিয়ে বাই বাই